আজি মই এটা ড্ৰাই ফ্ৰুটছৰ চকলেট ৰেচিপি বনাম। এই ৰেচিপিটো যিবিলাক ল'ৰা ছোৱালীয়ে চকলেট বেছিকৈ খাই ভাল পায় আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ড্ৰাই ফ্ৰুটছ নাখায় সিহঁতৰ কাৰণে বহুতেই হেল্পফুল হ'ব। মোৰ ল'ৰাটোৱে কিন্তু কোনো ড্ৰাই ফ্ৰুটছেই নাখায়। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব। ব'লক এতিয়া আমি ড্ৰাই ফ্ৰুটছৰ চকলেট ৰেচিপিটো বনাওঁ। এতিয়া ইয়াৰ লগত আমি এই খেজুৰখিনি আৰু কিচমিচখিনি ইয়াতে দি দিম। এতিয়া আমি চকলেটৰ শ্বেপ দিবৰ কাৰণে ড্ৰাই ফ্ৰুটছখিনি ইয়াতে এনেকৈ সোমাই দিম। এতিয়া আমি দুটা চকলেট তলত গৰম পানী দিম, মেল্ট হ'ব দিম। ইয়াতে ডাৰ্ক চকলেটো দিব। এতিয়া ড্ৰাই ফ্ৰুটছৰ শ্বেপকেইটা প্লেট এখনত ওলাই ল'ম। চাওকচোন ইমান ধুনীয়া শ্বেপ হৈছে, ধুনীয়াকৈ শ্বেপ হৈ লৈছে। এনেকৈ চকলেট চিৰাপত দি কিনে প্লেটখনত আকৌ ৰাখি দিব। ইয়াক আমি এতিয়া ফ্ৰিজত ৰাখিম 2 ঘণ্টাৰ কাৰণে। ফ্ৰিজৰ পৰা আমি চকলেটকেইটা উলিয়ালোঁ। বহুত টেষ্টি হৈছে। কিছুমানৰ ল'ৰা ছোৱালীয়ে যদি ড্ৰাই ফ্ৰুটছ নাখায় তেনেহ'লে এনেকৈ চকলেট বনাই খুৱাব পাৰে।